হেল্ল' এভৰিৱান, মই মাৰ ঘৰত আহিছোঁ। আইতাৰ চুলিখিনি কাটি দিব লাগে, মানে আইতা অলপ অসুস্থ, সেইকাৰণে চুলিখিনি দীঘলকৈ নাৰাখে। এইটো মানে আইতা চুলিখিনি দীঘলকৈ নাৰাখে। মই ঘৰত আহিলে এনেকৈ চুলিবিলাক কাটি দি থাকোঁ। মাজে মাজে আইতা নখ চখ কাটি দিয়ে। আইতা খবৰ ভালনে? ভালেই। কেনে বগা দেখা হৈছে? মোবাইলত বোলে ফটোটো বগা হৈছে, তাকে কৈ আছে। মই এনেকৈ ঘৰত আহিলে আইতাক চুলি কাটি দি থাকোঁ, আৰু ঘৰত নেক্সট টাইম লাগি দীঘল হৈ যায় আকৌ কাটি দিব আহিলে। মানে চুলিখিনি দীঘল হৈ থাকিলে অলপমান ধোৱা মেলা বান্ধা দিগদাৰ হয় চুলিত, সেইকাৰণে চুলিখিনি তাকে কাটি দিওঁ। যিহেতুকে মানুহজন অলপ অসুস্থ, সেইকাৰণে এনেকৈ কাটি দিওঁ। নখ চখ কাটি পুৰা আৰু ঠিক কৰি দি থৈ যাম। ভিডিঅ'টো চাই থাকিব। মই ঘৰত আহিলে তাৰমানে চুলিখিনি ময়ে কাটি দিওঁ। অলপমান ভাল জানে সেইকাৰণে চুলিখিনি বাৰু ময়ে কাটি আহিলে। আমার নাতি কি সুন্দর নাতি চুলি কাটা হ'ল, নখ কাটি কেনেকুৱা হৈছে, ভাল দেখা হৈছে নে আইতাজনী? জনাবাচোন কেনেকৈ নখবিলাক কাটি দিওঁ, তাৰপিছত হৈ যাব আৰু। এনে সৰু ভণ্টিয়ে নখ চখ কাটি দিয়ে বাৰু, কিন্তু চুলিখিনি কাটিব সিমান এটা নাজানে, সেইকাৰণে মই ঘৰত আহিলে ময়ে কাটি দি থৈ যাওঁ। এইবাৰো আহিলোঁ, সেইকাৰণে কাটি পূৰা ঠিক ঠাক কৰি দিলোঁ আৰু। কেমেৰামেন কিন্তু বাবু দেই, বাবুই কেমেৰা কৰি আছে, সেইকাৰণে ভালকৈ উঠা নাই।